চোৱা তোমাৰ ঘৰ গাঁৱত হল বুলি তুমি সদায় গাঁৱতে সোমাই থাকিবা নেকি এনেকৈ গাঁৱতে সোমাই থাকিলে তোমাৰ কিন্তু ভৱিষ্যতটো অন্ধকাৰ হৈ যাব এইবোৰ কথা মই জানো কিন্তু মই উপায় পোৱা নাই উপায় তুমি উলিয়াব লাগিব আৰু সেই উপায় মই তোমাক দিম তুমি দিবা আৰু কিয় কলো জানা প্ৰতিভাক মই সন্মান কৰো আৰু সম্ভাৱনাপূৰ্ণ ভৱিষ্যতক আগুৱাই নিয়াৰ বাবে মোৰ সাহস আছে মোৰ ভৱিষ্যতক লৈ তুমি ইমান তোমাক লৈ মই ইমান কিয় চিন্তিত তুমি তাকে সুধিবাতো তেন্তে শুনা তোমাৰ লগত প্ৰথম চিনাকি হোৱাৰ দিনৰে পৰা মই ভালকৈ শুব পৰা নাই বিউটি এখন নতুন মানচিত্ৰ আঁকি গৈ থাকোঁতে ৰাতিটো মোৰ পাৰ হৈ যায় কোনদিনা তোমাৰ মা দেউতাৰ পৰা মই মৰম পাম আৰু তোমাৰ সেই অকলশৰীয়া ভনীজনীৰ লগত হাঁহি ধেমালি কৰিব পাৰিম আৰু ই কলেজৰ পৰা আহি পোৱা নাই নেকি ঐ ফেচি ফেচি ঐ ফেচি এইফালে আছোন ঐ ফেচি বাপন দা ঐ হেৰি নহয় এই অকণে ৰ আগতে মোৰ কথা শুন এইখন কি দেখিছ সেইখন বঠি ভিতৰত কল পচলা কুটি আছিল আৰু পচলাৰ লগত মাংস মিহলি কৰিম বুলি ভাবিছো পচলাৰ লগত তই মাংস মিহলি কৰি খাবি আজি খাম পিছে মাংস ক'ৰ পৰা আনিম জানো নাজানো নহয় কলেহে জানিম পিছে ক'ৰ পৰা আনিবি এই ময়দাৰে তোৰ নাকটো খেচেককৈ কাটি পচলা ঠানি খাম বুজিছ ঐ তোৰ মূৰ গৰম হৈছে নেকি মোৰ মূৰটো তয়ে গৰম কৰিছ মই কি কৰিলো মোক তই ফেচি বুলি কিয় মাতিছিলি সেইটো কথা আৰে সেইটো কিবা খং কৰিবলগীয়া কথা নাই খুৰী তোমাৰ কি হৈছে তুমি তেনেকৈ কান্দিছা যে দাদা আগতে ইয়াৰ বিচাৰখন কৰি দেচোন মই কিবা এতিয়া সৰু হৈ আছো নেকি সি যে মোক ফেচি ফেচিকৈ মাতি থাকে মোৰ কিবা লাজ নালাগে নেকি তইনো কাৰ কথা কৈ আছ তোৰ বন্ধু বাপন সেই যে চিদামণ্ডলৰ পুতেকটো হয় নেকি এই আমি দুটা যে একেলগে ডাঙৰ দীঘল হৈছো তই জান নে নাজান জানো কিন্তু সেই বুলি সি মোক জোকাই থাকিব নেকি কিয় নোৱাৰে ভাল ককাই হলে ভনীয়েকক জোকাব পাৰে এই সেই চব বাদ দে এয়া চা মই তহঁতৰ বাবে কি আনিছো এইবোৰ কি আনিছ এই ৰ আগতে সুধ এইবোৰ মই কি আনিছো কাৰ বাবে আনিছো আৰু কেনেকৈ আনিছো কচোন ক এইবোৰ কিয় আনিছ হেলি তই ভিতৰতে মানে ফেচি কাৰণে শুন আজি মই মোৰ জীৱনৰ একেবাৰে উত্তম খবৰটো লৈ আহিছো হয় নেকি অকল তই যি আনিছ আটাইখিনি মোকেই দিবি এই ফেচিক কিন্তু একোৱেই নিদিবি ঐ অকন্দা চাচোনিয়াক তোক মই আজি এই গৈ ৰচোন ই মোক অনবৰতে কিয় এনেকৈ জোকাই থাকে ঐ অকণ এইখন শাৰী নে কিয় চাও কটা শাৰী তই আগতে আই পিতাইক মাতচোন পিতাই ঘৰত নাই আইকে মাতিছো ৰ আই অকন্দা আহিছে তৎক্ষণাত এইফালে আছোন আৰে আগতে তোৰ উত্তম খবৰটো কি সেইটো নকওঁ কিয় এই খবৰটো শুনাৰ পিছত তয়ো স্ফূৰ্তি পাবি গৌৰীও পাব আৰু আই পিতাইৰ কথাটো নকয় অকণ তই আহিলি আই পিতাই কামলৈ গৈছে নেকি এই মুহূৰ্তত পিতাই থকা হলে বৰ ভাল লাগিলহেঁতেন পিতাই নহলে কথাবিলাক আমাৰ আগত ক'ব নোৱাৰি নেকি নে কৰবাত কিবা গণ্ডগোল লগাই আহিছ অকণ কি হৈছে মোক কচোন আই এই পাগলীজনীৰ কথা বাদ দিয়া আগতে মোৰ কথাটো শুনাচোন তেন্তে নকওঁনো কিয় আই মোৰ বিএ ফাইনেলৰ খবৰ ওলাল কি খবৰ আই মই পাছ কৰিলো সঁচা বাপৰে বাপ দাদা তই খুব সাংঘাতিক কাম কৰি দিলি আই মই আজিয়ে আমাৰ গোসাঁই ঘৰত চাকি এগছি জ্বলাই দিম খুৰী অকণে আজি শুন বাপন তই সদায় কৰি অহা অনুৰোধটো আজি মই ৰাখিলো ভাতৰ চাউলকেইটা যোগাৰ কৰিবলৈ গৈ মই আৰু পঢ়াত আগবাঢ়িব নোৱাৰিলো কিন্তু অকণ তোক মই সদায় কৈছিলো তই গাঁওখনৰ ভিতৰত শিক্ষিত মানুহ হ'ব লাগিব অকণ গৌৰী পিতাই কি হলো তোৰ পিতাই আমাৰ অকণ ৰচোন মই কম খুৰা অকণে তই কিয় কবি আমাৰ অকণ নাই পিতাই ৰচোন কি হৈছে কোনোবা এজনে ক অকণ তই কৈ দেচোন পিতাই আজি আমাৰ বিএ পৰীক্ষাৰ খবৰ ওলাল হয় নেকি খুব ভাল হৈছে প্ৰভুৱে যে এইখিনি কৃপা কৰিলে পিছে হেৰি নহয় চাকৰি কেতিয়া পাবি খুৰা ই যে ভালকৈ পাছ কৰিছে সেইটো বৰ ডাঙৰ ভাগ্য বুলি ধৰি লওকচোন আৰু আজিকালি চাকৰি এটা পাবলৈ বহু টকাৰ দৰকাৰ আমাৰ লগৰ জয়মতী বেউলাহঁতে চহৰত নাৰ্ছৰ চাকৰি পাইছে
সিহঁতে কৈছে টকা দিলে হেনো চাকৰি পোৱা যায়। সেইবোৰ কথা বাদ দে। আমাৰ চন্দনপুৰত যে এজন শিক্ষিত মানুহ ওলাল সেইটোৱে ডাঙৰ কথা বুলি ধৰি ল। তাৰমানে ই অকণে পঢ়ি শুনি শিক্ষিত ডাঙৰ মানুহ হৈ ৰাতিপুৱাই দাখন লৈ কামলৈ যাব লাগিব নেকি? পিতাই, তুমি ইমান হতাশ নহ'বাচোন। দিন হাজিৰা কৰাটো একো বেয়া কথা নহয়। চোৰ ডকাইতি বদমাচি কৰাতকৈ এইবোৰ কাম বহুত ভাল। গতিকে তই ভালভাৱে থাকি কিবা এটা কামত লাগি যা। নহয় দেউতা, মই আকৌ পঢ়িম। আকৌ কি পঢ়? মই এম এ পঢ়িম দেউতা। মোমাৰাই কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি কৰি তোক ইমানখিনি পঢ়ুৱালে, তেওঁক আৰু তই কিয় জুলুম কৰ? মই ভালকৈ বি এ পাছ কৰিলে মামা এম এ পঢ়াৰো খৰচ দিম বুলি কৈছে। কিন্তু তই যি ভাল দেখ কৰ, মুঠতে তোৰ আৰু সেই গৌৰীৰ হাঁহি ভৰা মুখখন আমি যেন সদায় দেখিবলৈ পাওঁ। পিছে আৰু এটা কথা। কি কথা? মোক আজি বংকিমে টকাৰ কথা ক'লে। কিহৰ টকা? আমি তেওঁৰ মাটিতহে আছো। মাটি এৰি দিব নোৱাৰিলে মাটিৰ দাম দিব লাগিব বুলি তেওঁ মোক কেতিয়াবাই কৈছিল। মাটি এৰি দিব ক'লে এৰি দিব নেকি? এদিন হ'লেও এৰিব লাগিব, নহ'লে মাটিৰ দাম দিব লাগিব। তাৰ ব্যৱস্থা মই কৰিম, সেইবোৰ তুমি চিন্তা কৰিব নালাগে। গৌৰী, এইখিনি লচোন। এইবোৰ তই কি আনিছ? আনিছো কিবা কিবি। টকা ক'ত পালি? সেইবোৰ বহু কথা, বোলা সকলোবোৰ ভিতৰতে কম। ঐ বল বল। দেউতা, আহা ভিতৰলৈ। কৈছো Yes, come on. আপুনি মোক মাতিছে? Yes, I am calling now. কওকচোন কিয় মাতিছে? তোমাৰ ঘৰ গুৱাহাটীতে নেকি? হয়, কিয় সুধিলে? জানা, মোৰ এজনী ভাগিন ছোৱালী আছিল, নাম অপৰূপা। দেখাত অবিকল তোমাৰ দৰে। এই মুহূৰ্তত বাইদেৱে তোমাক দেখিব লাগে, এনেকৈ সাপতি ধৰিব, তুমি বুকুৰ মাজৰ পৰা ওলাই আহিব নোৱাৰিবা। আপোনাৰ বাইদেউ ক'ত থাকে? ফটাহিল আমবাৰী, নিজৰা বনপথত। কেতিয়াবা আপোনাৰ বাইদেউক লগ পালে ভাল লাগিব। কিন্তু আগতে তোমাক এবাৰ ভাগিন বুলি মাতিব পৰা হ'লে? মাতক, মই একো বেয়া নাপাওঁ নহয়। তুমি যদি মোক মামা বুলি মাতা, মই আকৌ বেয়া নাপাওঁ নহয়। ব্ৰহ্মপুত্ৰ নৈৰ নাও দুৰ্ঘটনাত ভাগিনজনীৰ মৃত্যু হোৱাৰ দিনৰ পৰা আজিলৈকে মামা শব্দটো শুনিবই পোৱা নাই। মামা বুলি মাতিলোৱে যেনিবা, তাৰ পৰা মোৰ কি লাভ হ'ব? তুমি বিভিন্ন স্কোপ পাবা। কিহৰ স্কোপ? পাবা, তুমি এজন মামাকৰ পৰা পাবলগীয়া মৰমৰ স্কোপখিনি পাবা। হ'ব বাৰু, মাতিছো তেনেহ'লে। মামা, তুমি সঁচাকৈ মৰমৰ ভাগিন। তোমাৰ মৃত্যু হোৱা নাই, তুমি যে আছা। তুমি এবাৰ হ'লেও আমাৰ বাইদেউ ভিনদেউক লগ ধৰিব লাগিব। আহা যাম আমি। ৰ'ব, আপুনি এনেখন কৰিছে কিয়? মোৰ হেৰুৱা ভাগিনক আজি মই বিচাৰি পাইছো। সেই বুলি মোক আপুনি এনেকৈ টানি নিব নেকি? মমায়াকে হেৰুৱা ভাগিনক হঠাৎ এনেদৰে পালে, এনেকৈ কেনেকে নিব? ৰ'বচোন, আপোনাৰ প্ৰতি মোৰ সন্দেহ হৈছে। কি সন্দেহ? আপোনাৰ ব্ৰেইনৰ দুখ হোৱা যেন লাগিছে। জানো, তুমি মোক ইনচাল্ট কৰিছা। যদি মোৰ ঠাইত তুমি হলাহেঁতেন, তেতিয়া তোমাৰ কি অৱস্থা হ'লহেঁতেন? কিন্তু মইতো আপোনাৰ ভাগিন নহয়, তেওঁৰ লগত মোৰ মিল থকা বুলিহে কৈছে। কৈছিলো, কাৰণ মোৰ ভাগিনজনীৰ লগত তোমাৰ সঁচাকৈ মিল আছে। হ'ব পাৰে, কিন্তু মোক আপুনি এনেদৰে ধৰাটো ঠিক হোৱা নাই। আবেগ, আবেগ মানে তুমি কি জানানে? আবেগৰ মৰ্মক তুমি চিনি পোৱা নে? চান্দা, তুমি ইয়াত কি কৰি আছা? পম্পী, তুমি অকণ মেধিক চিনি পোৱা নেকি? পাওঁ, কিয় নাপাওঁ? পিছে এও ধুনীয়া ধুনীয়া। তাৰ মানে? মোৰ নাম বিউটি। এওঁ মোক ধুনীয়া বুলিয়ে মাতে। এওঁ আমাৰ ঘৰত মানে মোৰ লগতে থাকে। থাকো। বিউটিফুল গাৰ্ডেনৰ গেটৰ চাৰিবাত সদায় মোৰ লগতে থাকে। মই গেটৰ তলাটো খুলি নিদিয়ালৈকে ভমৰা দূৰৰ কথা এটা পৰুৱাও সোমাব নোৱাৰে। এখেতক মই এতিয়াহে চিনি পালো। জানে, এখেতক আমাৰ কলেজৰ সকলোৱে চেনিৰাম বুলিয়ে জানে। নহয়, মোৰ নাম চেনিৰাম নহয়, মোৰ নাম চাণক্যৰামে। দুই এজন অসভ্যই এনেই ভুলতে ধেমালি কৰে। হ'ব বাৰু, মই এতিয়া আহোঁ। যোৱা ভাগিন। ভাগি, এওঁ আৰু তোমাক ক'ৰ পৰা ভাগি নোলাম? নহয় মানে ধুনীয়া। হ'ব দিয়া, মই তোমাক অকণদাক বিচাৰিবলৈ কৈছিলো, আৰু তুমি ইয়াত মামা ভাগিনৰ খেলা কৰি আছা।
গাৰ্ডেনত তলা মাৰি থোৱাৰ পিছতো যদি তুমি ডুপ্লিকেট চাবি ব্যৱহাৰ কৰি সোমাব পাৰা তেন্তে মই জেউৰা ভাঙি কিয় সোমাব নোৱাৰো ৰবাচোন সৌজন অকন্দা হয়নে হয়তো একেবাৰে অবিকল অকণেই যোৱা যোৱা ইমিডিয়েটলি ইয়ালৈ মাতি অনা তোমাক অকলে ইয়াত থৈ যামনে যোৱা না চান্দা অকণ সৌৱা তোমাক ধুনীয়াই মাতিছে বোলা বিউটি তুমি কিন্তু জেউৰা পাৰ হোৱাত বেষ্ট উস্তাদ দেই কি ক'লে তুমি লাভৰ ফাৰ্ষ্ট ইয়েৰৰ ষ্টুডেণ্ট গতিকে মই কিন্তু তোমাক বেয়া পাইছো অকন্দা মই কি কৰিলো তোমাক লগ পাবলৈ ইমান সময় লাগেনে নহয় মানে চোৱা মই তোমাৰ শুভকাংক্ষী তোমাৰ ভাল হোৱাটো মই অন্তৰে কামনা কৰোঁ সেইবাবেহে তোমাক এনেকৈ বিচাৰি আহিছোঁ তাৰ বাবে তোমাক বহুত ধন্যবাদ অকল ধন্যবাদখিনিক লৈ মই জীয়াই থাকিম নেকি তুমি ভালকৈ জানা মই অতি দুখীয়া ঘৰৰ ল'ৰা মোৰ পিতাই যদি এনে কাম কৰিবলৈ নাযায় তেতিয়া আমাৰ ঘৰখন লগত পৰে এই একেখিনি কথাকে তুমি মোক কেইবাদিনো ক'লা দুখীয়া বুলি কৈ থাকিলে মানুহৰ সমস্যা আঁতৰি যাব নেকি তেন্তে মই কি কৰিম তুমি পোহৰলৈ ওলাই আহিব লাগিব চান্দা তুমি অলপ সেইফালে যোৱাচোন বেছি দূৰলৈ যাব নোৱাৰিম কাৰণ মোৰ অলপ কামৰ প্ৰব্লেম আছেতো চোৱা তোমাৰ ঘৰ গাঁৱত হ'ল বুলিয়ে তুমি সদায় গাঁৱতে সোমাই থাকিবা নেকি এনেকৈ গাঁৱতে সোমাই থাকিলে তোমাৰ কিন্তু ভৱিষ্যতটো অন্ধকাৰ হৈ যাব এইবোৰ কথা মই জানো কিন্তু মই উপায় পোৱা নাই উপায় তুমি উলিয়াব লাগিব আৰু সেই উপায় মই তোমাক দিম তুমি দিবা আৰু কিয় ক'লো জানা প্ৰতিভাক মই সন্মান কৰোঁ আৰু সম্ভাৱনাপূৰ্ণ ভৱিষ্যতক আগুৱাই নিয়াৰ বাবে মোৰ সাহস আছে মোৰ ভৱিষ্যতক লৈ তুমি ইমান তোমাক লৈ মই ইমান কিয় চিন্তিত তুমি তাকে সুধিবাতো তেন্তে শুনা তোমাৰ লগত প্ৰথম চিনাকি হোৱাৰ দিনৰে পৰা মই ভালকৈ শুব পৰা নাই বিউটি এখন নতুন মানচিত্ৰ আঁকি গৈ থাকোঁতে ৰাতিটো মোৰ পাৰ হৈ যায় কোনদিনা তোমাৰ মা দেউতাৰ পৰা মই মৰম পাম আৰু তোমাৰ সেই অকলশৰীয়া ভনীজনীৰ লগত হাঁহি ধেমালি কৰিব পাৰিম আৰু কি তোমালোকৰ ঘৰৰ মাজত সোমাই থকা সেই অভাৱ শব্দটো মই যদি একেবাৰে নোহোৱা কৰি দিব পাৰোঁ বিউটি মোৰ বিয়েৰ ৰিজাল্টৰ দিনা তুমি যে এটা মিঠাইৰ টোপোলা আমাৰ ঘৰলৈ মোৰ হাতত পঠাই দিছিলা সিদিনা মোৰ পিতাই মোক কি কৈছিল জানা অকণ তেখেতক মই খোৱা বুলি কবি তেখেতে যেন আমাৰ এসাঁজ ভাতৰ সুব্যৱস্থা কৰি দি আমাক থকাৰ সুব্যৱস্থা কৰি সিদিনা গোটেই ৰাতি মই ভাবি ভাবি কটালো মই কেনেকৈ মোৰ পৰিয়ালটোক এসাঁজ ভাতৰ যোগাৰ কৰি দিব পাৰো অকন্দা তুমি কান্দিছা কান্দিব নালাগে তুমি মোৰ ফালে চোৱা তোমাৰ সমস্যা মই দূৰ কৰিম এতিয়া আহা শ্ৰীকান্ত পানী বিচাৰিছিলি নহয় এয়া লওক আজি ৰ'দটো বৰকৈ ওলাইছে হয় মাষ্টৰ কাই পিছে আমাৰ কাৰণেনো ৰ'দ বৰষুণ বুলি কি আছে কাম কৰা মানুহ যেতিয়া কামটো আমি কৰিবই লাগিব হ'লেও দেহাটোৰ ফালে অলপ নজৰ ৰাখিবি দেহাটোৱে তহঁতৰ মূলধন আপুনিহে তেনেকৈ কৈছে মাষ্টৰ কাই নহ'লেনো আমাৰ দৰে কাম কৰা মানুহৰ কথা কোনে চিন্তা কৰে হেৰো তই তেনেকৈ কিয় ভাবিছ কাম বন কৰিলেও তই জানো আমাৰ দৰে একে তেজমঙহৰ মানুহ নহয় সেই কথাটোকে যদি সকলো মানুহেই বুজি পালেহেঁতেন বাৰু সেইবোৰ এতিয়া বাদ দে পিছে হেৰি নহয় তই কিন্তু বৰ ভাগ্যৱান মই আপোনাৰ কথাটো বুজিয়েই নাপালো মাষ্টৰ কাই তয়ো দেখিছো বৰ অজলা হেৰো মই তোৰ ল'ৰাৰ কথা কৈছো চাবি তোৰ ল'ৰাই তোৰ এদিন সকলো দুখ দূৰ কৰিব হয়নে মাষ্টৰ কাই হয় মানে আজি চন্দনপুৰত তোৰ ল'ৰাৰ দৰে শিক্ষিত ল'ৰা দ্বিতীয়জন নাই আৰু
তইওতো তোৰ ল'ৰাৰ কাৰণে কমখন কষ্ট কৰা নাই। মইনো আকৌ কি কৰিলোঁ মাষ্টৰ কাই? এই সকলোবিলাক তাৰ মোমায়েকেহে কৰিছে। মোমায়েকে তাৰ পঢ়া খৰচ, হোষ্টেলৰ খৰচ এইবিলাক নিদিলে মইনো কেনেকৈ দিলোহেঁতেন কওকচোন? হয় নেকি? পিছে তোৰ ল'ৰাৰ এদিন ভাল চাকৰি হ'লে তই কিন্তু আমাক পাহৰি নাযাবি। কিনো কথাবোৰ কয়? মোৰ ল'ৰাই জানো চাকৰি পাব? পাব, কিয় নাপাব? কিন্তু মইতো ইমানবোৰ টকা দিব নোৱাৰিম, আৰু টকা নিদিলে ক'ৰ পৰা চাকৰি হ'ব? আৰু চাকৰিৰ কাৰণে যে টকা দিব লাগে তোক কোনে ক'লে? এইবিলাক মানুহৰ মুখে মুখে শুনো মাষ্টৰ কাই। এই সকলোবোৰ মিছা কথা। ভালকৈ পঢ়ি শুনি পাছ কৰা ল'ৰাই চাকৰিৰ কাৰণে টকা দিব নালাগে নহয়। তেনেহ'লে আমাৰ অকণে সঁচাই চাকৰি পাবনে মাষ্টৰ কাই? নিশ্চয় পাব, নিশ্চয়। বাৰু তই এতিয়া কামত লাগ, মই ভিতৰতে আছোঁ। নমস্কাৰ প্ৰিয় দৰ্শক, জীৱন নৈৰ ঢৌ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাই আপোনালোকে কেনে পালে? আৰু আজিৰ খণ্ডটিত কোনজন অভিনেতা বা অভিনেত্ৰীৰ অভিনয় আপোনালোকে শ্ৰেষ্ঠ বুলি বিবেচনা কৰে আমালৈ লিখি পঠিয়াওক। আপোনালোকৰ সুদিহা পৰামৰ্শই আমাক যথেষ্ট উৎসাহ উদ্দীপনা যোগাব। আমাৰ ঠিকনা মাহেন্দ্ৰ দামা স্কুল, ৰঙিয়া, ভূটান ৰোড, ৱাৰ্ড নম্বৰ 5, জিলা কামৰূপ, অসম। মোবাইল নম্বৰ 9085365562। প্ৰিয় দৰ্শক, অহা সপ্তাহত আপোনালোকক একেটা সময়ত একেটা বাৰত একেটা চেনেলতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ। জীবন নয়
ৰঙিয়া আৰু নগাঁৱত স্থাপিত মাহিন্দ্ৰী ড্ৰামা স্কুলৰ নামভৰ্তিকৰণ চলি আছে। ইয়াত অভিনয়, নৃত্য পৰিচালনা, সংগীত, মূকাভিনয়, একশ্যন, স্ক্ৰিপ্ট ৰাইটিং, কলা নিৰ্দেশনা, কেমেৰা চলোৱা আদি প্ৰশিক্ষণ দিয়া হয়। ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে। আমাৰ ঠিকনা ৰবীন দাস, প্ৰযোজক পৰিচালক তথা পৰিচালন সঞ্চালক, মাহিন্দ্ৰী ড্ৰামা স্কুল, ৰঙিয়া, ভূটান ৰোড, ৱাৰ্ড নম্বৰ 5, জিলা কামৰূপ, অসম। মোবাইল নম্বৰ 9085365562। মাহিন্দ্ৰী ড্ৰামা স্কুল, নগাঁও শাখা, কলংপাৰ, জেবি ৰোড, জিলা নগাঁও, অসম। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক, অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।